নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যিবিলাক RTI কৰ্মী আছে, RTI এক্টিভিষ্ট, সেই RTI কৰ্মীসকলে তথ্য লাভ কৰাৰ বাবে কিমান সংগ্ৰাম কৰিব লাগে, কিমান পৰিশ্ৰম কৰিব লাগে আৰু সেই সংগ্ৰাম পৰিশ্ৰম কৰাৰ ফলত বিভাগীয় কৰ্তৃপক্ষই কেনেকৈ ৰিপ্লাইটো দিয়ে হে আপোনালোকক জনাৱাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। মই এটা RTI আবেদন দাখিল কৰিছিলোঁ ইন্সপেক্টৰ অফ স্কুল গোৱালপাৰা জিলা কাৰ্যালয়ত। ইয়াতে মই বিচাৰিছিলোঁ যে 2017 চনৰ পৰা বৰ্তমানলৈকে গোৱালপাৰা জিলাৰ হাই স্কুল আৰু HS স্কুলসমূহত কৰ্মৰত হেডমাষ্টাৰ, প্ৰিন্সিপাল আৰু আদাৰ টিচাৰবিলাকে BEd ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত লাভ কৰা BEd ডিগ্ৰী চাৰ্টিফিকেটবিলাকৰ ফটোকপি প্ৰদান কৰিব। লগতে উক্ত সময়ছোৱাৰ ভিতৰত BEd কোৰ্ছৰ নামভৰ্তি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ পৰা যেনে ইন্সপেক্টৰ অফ স্কুলৰ পৰা লোৱা অনুমতি পত্ৰৰ ফটোকপি প্ৰদান কৰিব। আৰু কেইটামান তথ্য আছিলে। তাৰপিছত মোক ৰিপ্লাই প্ৰদান কৰিলে ফ্ৰম বাঙালজাৰ হাই স্কুল, পোষ্ট অফিচ বাজবাৰী, পিন 783129, এড্ৰেছ কৰিছে মোক। ইয়াতে লিখিলে চাব ফ্ৰম বাঙালজাৰ হাই স্কুল, আৰু এটা ইয়াতে লিখিছে ফ্ৰম বাঙালজাৰ হাই স্কুল। এতিয়া বাঙালজাৰ হাই স্কুলৰ পৰা কোনে প্ৰদান কৰিলে সেই বস্তুটো কিন্তু উল্লেখ নাই। ৰিপ্লাইখিনি আপোনালোকে চাওক। ইয়াতে দেখক মানে এটা অৰ্ডাৰ দিছে আপোনাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন কাহিলীপাৰা গুৱাহাটী। তাৰপিছত অৰ্ডাৰ কপি দিছে, এজন টিচাৰৰ ডিটেইলছ দিছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা BEd ডিগ্ৰী লৈছে। তাৰপিছত ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েট গোৱালপাৰা দুধনৈৰ চাৰ্টিফিকেট এখন দিছে। তাৰপিছত বাঙালজাৰ হাই স্কুলৰ পৰা এটা কি টু দ্য প্ৰিন্সিপাল ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েট দুধনৈ, লেটাৰটো আছিল 30/8/2021, সেই লেটাৰটো দিছে। আৰু এজনৰ কি দিছে, ইয়াতে মাৰ্কশ্বিট দিছে, আৰু ইয়াতে স্কুলৰ হাজিৰা বহীৰ আপোনাৰ জেৰক্স কপি দিছে, জেৰক্স কপি দিছে। ইয়াতে কিন্তু মানে ফৰৱাৰ্ডিং নাই। আচলতে বাঙালজাৰ হাই স্কুলৰ পৰা কোনে আৰু কাক পঠিয়ালে মোক কিন্তু এড্ৰেছ কৰা নাই, কোনো ফৰৱাৰ্ডিং ৰিপৰ্ট নাই। এইটো আপোনালোকে চাওক। আৰু এটা ৰিপ্লাই, আপোনাৰ এইটো আছে আপোনাৰ ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন কাহিলীপাৰা গুৱাহাটী। ইয়াতে এটা কি দিছে, অৰ্ডাৰ দিছে, কোনো ফৰৱাৰ্ডিং নাই। চাওক ইয়াতে বাঙালজাৰ হাই স্কুলৰ টু এড্ৰেছ কৰিছে প্ৰিন্সিপাল ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েট দুধনৈ, 30/8/2021 লেটাৰটো মোক পঠাই দিছে। তাৰপিছত ইয়াতে এজন শিক্ষকৰ আপোনাৰ কিছুমান ডকুমেণ্টছ ইয়াতে দিছে, তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিৰ। আৰু ইয়াতে চাৰ্টিফিকেট দিছে 2 year BEd কোৰ্ছৰ চাৰ্টিফিকেটটো ডায়েট গোৱালপাৰা দুধনৈৰ পৰা দিয়া হৈছিল। মাৰ্কশ্বিট দিছে, হাজিৰা বহীৰ ইয়াতে আপোনাৰ হাজিৰা বহীৰ ফটোকপি দিছে। আৰু এই ডকুমেণ্টছখিনি কোনে পঠিয়ালে মোলৈ, বাঙালজাৰ হাই স্কুলৰ এছিষ্টেণ্ট টিচাৰ, হেড টিচাৰ, সেইটো কিন্তু ডিটেইলছ উল্লেখ নাই। আৰু মই বিচাৰিছিলোঁ যে ডকুমেণ্টছবিলাক আপোনাৰ চাৰ্টিফাইড কপি দিব লাগে। আৰু মই বিচাৰিছিলোঁ যে উক্ত হাই স্কুলত কিমানজন শিক্ষকে 2017 চনৰ পৰা বৰ্তমানলৈকে BEd ডিগ্ৰী সম্পূৰ্ণ কৰিছে, ক'ৰ পৰা চাৰ্টিফিকেটখন লৈছে, এই বস্তুখিনি চাইছিলোঁ। মানে পইণ্ট ৱাইজ ৰিপ্লাইটো দিয়া নাই। এয়া হৈছে বৰ্তমান RTI কৰ্মীসকলৰ এটা সমস্যা। আৰু কৰ্মৰত শিক্ষক, চৰকাৰী শিক্ষক, গতিকে চৰকাৰৰ পৰা ইমান টকা দৰমহা চেলাৰী পাই আছে, আৰু এজন হাইস্কুলৰ শিক্ষক বা প্ৰধান শিক্ষক হৈ RTIৰ তথ্য কেনেকৈ যোগান ধৰিব লাগে সেই বিষয়খিনি সিহঁতে জনা নাই। মানুহ এজনে
নাজানিবও পাৰে, কিন্তু আচলতে যিয়ে জানে বা বেলেগৰ পৰা জানি শিকি তথ্যবোৰ প্ৰদান কৰিব লাগে। আপোনালোকে কওক, এনেকৈ যে তথ্য প্ৰদান কৰিছে এইটো আচলতে ইনপ্ৰপাৰ ৱে ইনফৰমেশ্যন সিহঁতে ফাৰ্নিছ কৰিছে নে নাই, এয়া হৈছে RTI কৰ্মীসকলৰ সমস্যা। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ RTI আইনৰ প্ৰতি অৱহেলা আৰু অৱজ্ঞা বিষয়টো আপোনালোকক অৱগত কৰিলোঁ। আপোনালোকৰ মতামত কমেণ্ট বক্সত দাঙি ধৰিব। ধন্যবাদ।